পহিলা বহাগত প্ৰাগ নিউজ আৰু জনমভূমি পৰিয়ালৰ বিশেষ পদক্ষেপ জ্যেষ্ঠজনক বিহুৱান আৰু জলপান আগবঢ়াই আশীৰ্বাদ গ্ৰহণ প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু ছাৰে আমাৰ সকলোৰে হৈ আৰু দৈনিক জনমভূমিৰ যোৰহাটস্থ ডেস্ক ইনচাৰ্জ দিগন্ত বুঢ়াগোহাঁয়ে একেলগে এখন গোৱা আৰু এখন বিহুৱানেৰে আমাৰ যি অসমৰ 5টা স্থানত যি জ্যেষ্ঠজনৰ অৰ্ঘ্য বা আশীৰ্বাদ লোৱাৰ আজি পৰিৱেশ এই পৰিৱেশটো যোৰহাটৰ পৰা আপোনালোকক দেখুৱাই আছো এয়া যোৰহাট জিলাৰ টিয়কৰ হাতীগড়ৰ নান্দনিক দৃশ্য অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত প্ৰাগ নিউজ আৰু জনমভূমি পৰিয়ালৰ তৰফৰ পৰা জ্যেষ্ঠজনক আগবঢ়োৱা হয় বিহুৱান জ্যেষ্ঠ লোকৰ আশীৰ্বাদ গ্ৰহণ প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৰ শুভেচ্ছা জ্ঞাপন কৰিলো আশীৰ্বাদ কৰিব আপোনাৰ দৰে ব্যক্তিক এনেদৰে বিহুৱান যাচিবলৈ পোৱাটো আমাৰ বাবে বৰ ভাগ্যৰ কথা প্ৰাগ নিউজ আৰু জনমভূমিৰ হৈ আপোনাক আন্তৰিক শুভকামনা জনালো আশীৰ্বাদ গ্ৰহণ কৰে জনমভূমিৰ ডেস্ক ইনচাৰ্জ দিগন্ত বুঢ়াগোহাঁয়ে আনন্দমুখৰ পৰিৱেশত উপস্থিত সকলোকে পিঠাপনা জলপানেৰে আতিথ্য প্ৰদান প্ৰাগ নিউজ আৰু জনমভূমি পৰিয়ালৰ ইপিনে জ্যেষ্ঠজনৰ আশীৰ্বাদ লাভ কৰা সৌভাগ্যৰ বিষয় বুলি উল্লেখ কৰে প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে এই অঞ্চলটোৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ ল'বলৈ পোৱাটো ব্যক্তিগতভাৱে মোৰ আৰু সাধাৰণভাৱে প্ৰাগ নিউজ আৰু দৈনিক জনমভূমিৰ আৰু আমাৰ সমূহ দৰ্শকৰ অত্যন্ত সৌভাগ্য মই কেৱল মোৰ বা মোৰ প্ৰাগ পৰিয়ালৰ হৈ এই সেৱা লোৱা নাই মই অসমৰ প্ৰাগ নিউজৰ সকলো দৰ্শকৰ হৈ এই জ্যেষ্ঠসকলক সেৱা যাচিছোঁ তেখেতসকলৰ আশীৰ্বাদ লৈছোঁ আপোনালোকৰ লগতে আমাৰ সকলোৰে আগন্তুক অসমীয়া নৱবৰ্ষটো সুখৰ হওক হেঁপাহৰ ৰঙালী আমি অত্যন্ত আনন্দেৰে উদযাপন কৰিম নগাঁৱৰ বটদ্ৰৱা লখিমপুৰ বৰপেটাটো প্ৰাগ নিউজৰ পৰিয়ালৰ বিশেষ পদক্ষেপ বটদ্ৰৱাৰ কীৰ্তন ঘৰত প্ৰাগ নিউজ জনমভূমি আৰু ৰেঙনি পৰিয়ালৰ তৰফৰ পৰা জ্যেষ্ঠজনক বিহুৱান প্ৰদান বিহুৰ জলপানেৰে আপ্যায়ন বৈষ্ণৱ ভকতক নৰৱা সত্ৰাধিকাৰৰ লগতে সত্ৰৰ ভকতক চেলেং বিহুৱানেৰে সম্বৰ্ধনা আমি সন্তুষ্ট আৰু যাতে বিশেষকৈ ভাষা কলা সংস্কৃতিৰ ক্ষেত্ৰত যাতে আৰু নতুন নতুন পদক্ষেপেৰে যাতে আমাৰ অসমখনক বিশ্বত প্ৰতিষ্ঠিত কৰাত আপোনালোকে এই এনেধৰণৰ কামৰ জৰিয়তে যাতে আগুৱাই যাওক তাকে আমি আপোনালোকলৈ আহ্বান জনাইছোঁ আপোনালোকৰ ভৱিষ্যত আৰু উন্নতি হওক ইয়াৰ বৰদোৱাৰ সমস্ত ভকত বৈষ্ণৱৰ আশীষ আপোনালোকৰ ভগৱন্তৰ আশীষ আপোনালোকৰ ক্ষীৰত হওক তাকে কামনা কৰিছোঁ লখিমপুৰতো জ্যেষ্ঠজনৰ আশীৰ্বাদ গ্ৰহণ প্ৰাগ নিউজৰ পৰিয়ালৰ জৰাধৰা কদম আঞ্চলিক বৰনামঘৰত জ্যেষ্ঠজনক বিহুৱান উপহাৰ প্ৰাগ নিউজ পৰিয়ালৰ কৃষ্ণ কৃষ্ণ কৃপাৰ সাগৰ দৈৱকী নন্দন পৰিবন কাম ভকতৰ সংসদান স্বৰূপ মুখে তোৱা গুণনাম ভকতৰ সংসদান স্বৰূপ মুখে তোৱা গুণনাম কৃষ্ণ গোৱালপাৰাৰ জগন্নাথ মন্দিৰতো জ্যেষ্ঠজনৰ আশীৰ্বাদ গ্ৰহণ প্ৰাগ নিউজ পৰিয়ালৰ মন্দিৰৰ সকলোকে বিহুৱান উপহাৰ দিয়াৰ লগতে জলপানেৰে আপ্যায়ন প্ৰাগ নিউজ আৰু জনমভূমি পৰিয়ালৰ বৰ ভাল লাগিল প্ৰথমে প্ৰাগ নিউজ আৰু জনমভূমি চেনেলৰ কৰ্মকৰ্তালৈ মই বহাগৰ প্ৰথম আজি পহিলা বহাগ হিচাপে তেওঁলোকলৈ মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আমাৰ এই বগুৱান অঞ্চলৰ শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ মন্দিৰলৈ আহি আমাৰ পৰা তেওঁলোকে আশীৰ্বাদ যে বিচাৰিছে আৰু আমিও তেওঁলোকক আশীৰ্বাদ দিছোঁ যাতে শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ শ্ৰীচৰণত সেৱা জনাই আমি আশীৰ্বাদ জনাইছোঁ তেওঁলোকৰ চেনেলটো যাতে আগবাঢ়ি যায় পহিলা বহাগত বৰপেটা সত্ৰত আশীৰ্বাদ ল'লে প্ৰাগ পৰিয়ালে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া আৰু ভকত বৈষ্ণৱসকলক বিহুৱান আগবঢ়াই আশীৰ্বাদ গ্ৰহণ প্ৰাগ নিউজ পৰিয়ালৰ বৰপেটা সত্ৰৰ বৈষ্ণৱ ভকতক জলপানেৰে আপ্যায়ন প্ৰাগ নিউজ পৰিয়ালৰ অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত প্ৰাগ নিউজ আৰু জনমভূমি পৰিয়ালৰ তৰফৰ পৰা জ্যেষ্ঠজনৰ পৰা এইদৰে গ্ৰহণ কৰা হয় আশীৰ্বাদ ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ